হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আজি স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি কেন্দ্ৰীয় অধিৱেশনত। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশন, আৰু এই কেন্দ্ৰীয় অধিৱেশন হৈছে কোকৰাঝাৰ জিলাৰ দত্তমাত। আৰু এতিয়া আহি মেলি আমি অকণমান ফ্ৰেছ হৈ ওলাই আহিছোঁ আৰু ভাবিলোঁ আজি ব্লগটো বহুত দিনৰ মূৰত বনাওঁ, আপোনালোককো দেখুৱাম নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন। আৰু আজি খুব ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, 13, 14, 15, 16 মাৰ্চ 4দিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে তেখেতলোকৰ যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে। বহুত ডাঙৰ এৰিয়া, বহুত বিঘা মাটি তেখেতলোকে এৰিয়া লৈছে। মই আপোনালোকক দেখুৱাম প্ৰতিটো যি ইয়াত আয়োজন কৰিছে। এতিয়া মোৰ পিছফালে আপুনি দেখিছে, এইটো ছায়েন্সৰ এটা এক্সিবিশ্যন ঠিক কৰিছে। এইফালে আপুনি দেখিছে নহয়, মই এইটো আপোনালোকক অকণমান দেখুৱাম। আৰু ৰাস্তাটো দেখিলেই গম পায় আচলতে ইমান ধুনীয়া সুন্দৰকৈ সজাইছে, আৰু বাকীখিনি আৰু কিমান ধুনীয়া হ'ব, ইয়াৰ অনুষ্ঠান কেনেকুৱা হ'ব আপোনালোকে জানে। হেল্ল' গাইজ, এতিয়া মই আছোঁ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যি মেইন গেট সোমোৱা, এই গেটত আছোঁ। আপোনালোকৰ যি বাৰ্ষিক অধিৱেশন আছোঁ, সেইটো গেটটো আপোনালোকে চাওক, ইমান ধুনীয়াকৈ গেটটো সজাইছে। এতিয়া সন্ধিয়া এনেকৈ ধুনীয়াকৈ সজাই পৰাইছে, মই আপোনালোকক অলপ দেখাই দিছোঁ। এইটো যি ধুনীয়া আপোনালোকে ঘৰ দেখিছে, এইটোৱে হৈছে এই অধিৱেশনৰ গেষ্ট হাউচ, অতিথিশালা। দেখিয়ে গম পাইছে কিমান ধুনীয়া হ'ব ভিতৰটো। এতিয়া মই আছোঁ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশনৰ যি মুকলি মঞ্চ, মই মুকলি মঞ্চটো আপোনালোকক দেখাবৰ কাৰণে অকণমান আগবাঢ়ি আহিছোঁ। চাওঁচোন, ভিতৰলৈ যাওঁ, আপোনালোকক দেখুৱাওঁ কেনেকুৱা। ভিতৰলৈ সোমাই গৈছোঁ। এইটো হ'ল যিটো মেইন পেণ্ডেল, এইটো মেইন পেণ্ডেলটোৰ এইটো ভিতৰৰ গেষ্ট হাউচ। ষ্টেজত উঠাৰ আগতে আলহীবিলাক আহি ইয়াতে বহিব। চব ধুনীয়াকৈ ভাগকৈ বনাইছে। আৰু ৰুমবিলাক সকলোৱে গম পাইছে, বাতৰি কাকতত প্ৰকাশ পাইছে, ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে যে 16 তাৰিখৰ দিনা আমাৰ নিখিল বড়ো ছাত্ৰৰ যি মুকলি মিটিং আছে, এই মুকলি মিটিঙত আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আহিব, সকলোৱে গম পাইছে। এইটো হ'ল মেইন পেণ্ডেল, মুকলি মঞ্চ। আৰু ইয়াতেই আহিব আমাৰ অমিত শ্বাহ ডাঙৰীয়া। আৰু এয়া চাওক, এইটো হ'ল মেইন পেণ্ডেল। কিমান আহল বহল, বা ইয়াত নাই কমে মানে 3 লাখমান মানুহ জুৰিব, ইমান ডাঙৰকৈ বনাইছে। এয়া চাওক, 3টা পেণ্ডেল আছে। এইফালে ছাইডত এটা আছে, এইটো মাজত এটা আছে, আৰু সেইফালে এটা আছে ছাইডত। আৰু ইফালে ষ্টেজ দেখিছে নহয়, এইফালে এটা ষ্টেজ আছে, ইয়াত এটা ষ্টেজ আছে, আৰু এইফালে ছাইডত এটা ষ্টেজ আছে। দুটা ষ্টেজ আছে। এই ষ্টেজকেইটাতে ডান্স হ'ব, এইফালেও নাচিব, ইয়াতো নাচিব, ডান্স হ'ব। এছো কিমান ডাঙৰ গাইজ। আজি এইবিলাক সজোৱা নাই, যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে। যোৱা নিশা অলপ কিবাকিবি অনুষ্ঠান হৈ গ'ল, তো আজি আকৌ আছে, দিনতো আছে, ৰাতিও আছে। এতিয়া অলপ আপোনালোকক দেখুৱালোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত ১৭ম ছাত্ৰ সন্থাৰ সভাপতি এতিয়া আলোচনা চক্ৰত উপস্থিত থাকে, আৰু তেখেতৰ অকণমান ভাষণ আপোনালোকক শুনাই দিছোঁ। অসমৰ অন্যতম এটি শক্তিশালী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ এই অধিৱেশনৰ সৈতে আয়োজন কৰি, এই অধিৱেশনৰে সংগতি ৰাখি ইয়াত আয়োজন কৰা এই বিশেষ আলোচনা চক্ৰত উপস্থিত আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালক BTCNৰ সন্মানীয় অধ্যক্ষ কাটিৰাম বড়ো ডাঙৰীয়া,
বন্ধুসকল, এতিয়া মই আছোঁ দতমাত আৰু য'ত নেকি বধুবা আপোনাৰ ব্ৰহ্মৰ য'ত শ্বহীদ বেদী আছে তালৈ আহিছোঁ চাবৰ কাৰণে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিসকলে অহা নাই তেখেতলোকে চাব পাৰিব ভিডিঅ'টোৰ যোগেদি। এয়া মোৰ বেক চাইডত যি দেখা পাইছে, এয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি শ্বহীদ বেদী। বন্ধুসকল, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আগন্তুক দিনত নতুন এটা ঠাই, নতুন এটা অনুষ্ঠানত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে জনাইছোঁ বাই বাই।